হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আজি আকৌ এটি নতুন ক্লাছ আৰম্ভ কৰিছোঁ। আজিৰ পৰা আমি ডিএমই ক্লাছবোৰ দিয়া আৰম্ভ কৰিম। আৰু ডিএমই নন টেকনিকেলৰ এইটো আগতে দুটামান ক্লাছ দিছিলোঁ যদিও এইটো প্ৰথম আকৌ এবাৰ মই নতুনকৈ আৰম্ভ কৰিছোঁ। আজি আমি কেইটামান চিলেক্টেড কুৱেশ্যন ছল্ভ কৰিম। ছল্ভ কৰাৰ পিছত তোমালোকে কুৱেশ্যনবোৰ বুজি পাইছেনে চাব, আৰু যিটো আমাৰ চিলেবাছ থাকিব সেই চিলেবাছৰ ওপৰত ভিত্তি কৰিয়ে কুৱেশ্যনবোৰ সজোৱা হৈছে। গতিকে আজিৰ এই ক্লাছটোত যিখিনি কুৱেশ্যন থাকিব কপিত ধুনীয়াকৈ লিখি ল'বা আৰু সুন্দৰকৈ বুজি যাবৰ কাৰণে চেষ্টা কৰিবা। কম টাইমত গোটেইখিনি কুৱেশ্যন কৰাবৰ কাৰণে চেষ্টা কৰিম। তো আজি আমি মেথছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম আৰু সেই কি কুৱেশ্যন এইবাৰ আছে বা কি কুৱেশ্যন লৈছোঁ গোটেইখিনি এবাৰ ধুনীয়াকৈ চাই যাবা। প্ৰথমটো কুৱেশ্যন তোমালোকৰ সন্মুখত, কুৱেশ্যন ধুনীয়াকৈ এবাৰ পঢ়ি চোৱা। তো আমাক কৈছে যে তলত কেইটামান নাম্বাৰ দিয়া আছে 8 × 9 × 10 × 11 × 12। সেই সংখ্যাখিনিৰ লগত মাল্টিপ্লাই by which of the number, এইকেইটাৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে বা মাল্টিপ্লাই কৰিলে গোটেইটো এটা কি হৈ যাব, পাৰফেক্ট স্কোৱাৰ। পাৰফেক্ট স্কোৱাৰ মিন্স পূৰ্ণ বৰ্গ সংখ্যা হৈ যাব। বুজি পাইছা? মই কৈছো কি এই যিকেইটা সংখ্যা তোমাক দিয়া আছে এই সংখ্যাকেইটাৰ লগত এই চাৰিটাৰ কোনটো ইনটু কৰিলে বা কোনটো পূৰণ কৰিলে এই গোটেইটো গৈ পেলাই এটা কি হ'ব, পূৰ্ণবৰ্গ। পূৰ্ণবৰ্গ বুলি কোৱাৰ লগে লগে বা পাৰফেক্ট স্কোৱাৰ বুলি কোৱাৰ লগে লগে এটাই কথা, প্ৰত্যেকটো যিকেইটা সংখ্যা ইয়াত থাকে প্ৰত্যেকটো সংখ্যা স্কোৱাৰ হৈ থাকিব লাগিব। প্ৰত্যেকটো সংখ্যা স্কোৱাৰ হৈ থাকিব লাগিব। ঠিক আছে, প্ৰথমে চাই লওঁ ইয়াত কি সংখ্যা আছে। 8 আছে, 8 মানে কি 4 × 2 হ'ল। 9 মানে হৈছে 3 স্কোৱাৰ, 10 মানে হৈছে 2 × 5, লগত কি আছে 11, আৰু 12 মানে হৈছে 4 × 3। ঠিক আছে, তো ইয়াত যদি চাওঁ 4 টো 2 স্কোৱাৰ হৈ আছে, প্ৰব্লেম নাই। এইটোও 3 স্কোৱাৰ হৈ আছে, ইয়াতো প্ৰব্লেম নাই। এইটো 4 ও 2 স্কোৱাৰ হৈ আছে, প্ৰব্লেম নাই। ঠিক আছে, এই দুটা 2 যদি লগ লগাই দিওঁ ইহঁত দুটা মিলি পেলাই কি হ'ব, 2 স্কোৱাৰ হ'ব। ওকে, বাকি কোনি থাকিল, 5 থাকিল, 11 থাকিল, 3 থাকিল। 3 টো স্কোৱাৰ হ'ব লাগিলে ইয়াক আৰু এটা 3 লাগিব, এইটো স্কোৱাৰ কৰিবলৈ ইয়াক আৰু এটা 5 লাগিব, এইটো স্কোৱাৰ কৰিব লাগিলে আৰু এটা 11। তুমি আমাক আৰু এটা কি লগা আছে, এটা 3 লগা আছে ইয়াৰ কাৰণে, এটা 5 লগা আছে ইয়াৰ কাৰণে, আৰু এটা 11 লগা আছে ইয়াৰ মানে ইহঁত তিনটা যদি ইহঁতৰ লগত এনেকে পূৰণ হৈ থাকিল হয় তেতিয়া মই 3 স্কোৱাৰ লিখিব পাৰিলো হয়, 5 স্কোৱাৰ লিখিব পাৰিলো, 11 স্কোৱাৰ লিখিব পাৰিলো হয়। কিন্তু ইয়াত পাৰিছো নেকি? পাৰা নাই। মানে এই বস্তুটো আমাৰ তাত লাগা আছিলে। তো এই বস্তুটো মানে গোটেইখিনি ইনটু কৰিলে কিমান, 5 × 3 = 15 × 11, 15 × 11 মানে কি 165, মানে আমাৰ 165 লাগা আছিলে। অপচন আছে, অপচন সি, মানে 165 যদি ইয়াত আমি লগাই দিলো হয় গোটেইটো গৈ পেলাই কি হল হয়, পাৰফেক্ট স্কোৱাৰ হল হয়। মানে এই তিনটা নাই কাৰণে এতিয়ালৈকে পাৰফেক্ট স্কোৱাৰ হ'ব পৰা নাই। এইটো আছিলে আজিৰ ক্লাছত প্ৰথমটো প্ৰশ্ন। বুজি পাইছা? এই পিছৰটো চাওঁ। The product of two co-prime number is 119. Co-prime number মানে হৈছে কি, সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যাবোৰ কেনেকৈ জানা? সাপোজ 3 আৰু 7 ইহঁত দুটা সহমৌলিক। কিয়? ইহঁত দুটাক একৰ বাহিৰে বেলেগে হৰণ কৰিব নোৱাৰে। হল 4 আৰু 9 ইহঁত দুটা সহমৌলিক, ইহঁতক একৰ বাহিৰে বেলেগে হৰণ কৰিব নোৱাৰে। ইয়াক 2 দি পাৰে বা ইয়াক নোৱাৰে, ইয়াক 3 দি পাৰে ইয়াক নোৱাৰে। সহমৌলিক বুলি ক'লে মৌলিক সংখ্যা হ'ব লাগিব বুলি কোনো কথা নাই, মৌলিক সংখ্যা নহবও পাৰে। কেৱল এটা কথা, দুয়োৰে মাজত যোনটো কমন ফেক্টৰ, এই কমন ফেক্টৰটো 1 ৰ বাহিৰে বেলেগ নাই। এই দুটা সংখ্যা কি বুলি কোৱা হয়, সহমৌলিক অৰ্থাৎ কো-প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। ওকে, সাপোজ মই 3 আৰু 7 দুটা সহমৌলিক, ইহঁত দুটা যদি মই লসাগু ওলাব যাওঁ তো ইহঁতৰ লসাগু কি, যেটো একো কমনে নাই, লসাগু কি কৰিম, দুয়োকে ইনটু কৰিম, এটোকে কি বুলি কয়, এলচিয়াম বুলি কয়। হল, মানে আমি বুজি পালো যে দুটা কো-প্ৰাইম নাম্বাৰ যদি আমাৰ তাত থাকে বা দুটা সহমৌলিক সংখ্যা যদি আমাৰ তাত থাকে, সিহঁতৰ যেতিয়া আমি এলচিয়াম ওলাব লগা হয় তেতিয়া সিহঁতৰ এলচিয়াম বুলি ক'লে ডাইৰেক্টলি আমি সিহঁতক পূৰণ কৰি দিলে আমি এলচিয়ামটো পাই যাম। হল, দুটা কো-প্ৰাইম নাম্বাৰৰ পূৰণফল দিয়া আছে 119, তেন্তে সিহঁতৰ এলচিয়াম কিমান হ'ব? তো আমি জানো যেহেতু কো-প্ৰাইম নাম্বাৰ বুলি কোৱা আছে, যদি সিহঁতৰ আমি এলচিয়াম ওলাব লাগে তো সিহঁতক পূৰণ কৰি দিম, আৰু পূৰণৰ ভ্যালুটো অলৰেডি দিয়া আছে কিমান, 119। তো এলচিয়ামো কিমান হ'ব, 119 হ'ব। তো 119 আছে, তো 119 টো হ'ব আমাৰ শুদ্ধ উত্তৰ। এইটো আছিল আজিৰ ক্লাছত 2 নম্বৰ প্ৰশ্ন। ঠিকে আছে, ইয়াৰ ভ্যালু ওলাব লাগে। বাৰ থকা নাম্বাৰ কেনেকে ওলাই তোমালোকে জানা, যদি কোনোবাই নতুনকে চাই আছা তেন্তে তলত যদি যোৱা বাৰ ৰিলেটেড কুৱেশ্যন বুলি এটা ক্লাছ আছে, এই ক্লাছটো চাবা, বাৰটো কেনেকে উঠাই তুমি গম পাবা। ইয়াতে চোৱা বাৰ কেনেকে উঠাই, ইয়াৰ ওপৰত এটাৰ ওপৰত বাৰ আছে গতিকে তলত 9 আহিব। দশমিকৰ পিছফালে যদি বাৰ নথকা কিবা সংখ্যা থাকিল হয়, এটা সংখ্যা থাকিলে এটা শূন্য, দুটা সংখ্যা থাকিলে দুটা শূন্য, কিন্তু আছে নেকি, নাই, ইয়াতে শূন্য নাই। ওপৰত কি আহিব, ওপৰত গোটেই সংখ্যাটো লিখা 2, তাৰ পৰা কি কৰিব লাগে, বাৰ নথকা সংখ্যা আমি মাইনাস কৰিব লাগে। ইয়াত বাৰ নথকা সংখ্যাটো 0, তো 0 টো মাইনাস কৰিলে 2 হ'ব, তুমি ইয়াৰ ভ্যালুটো 2/9।
Similarly, ইয়াৰ ভ্যালুটো কি হ'ব 5/9, ইয়াৰ ভ্যালুটো কি হ'ব 7/9 আৰু ইয়াৰ ভ্যালুটো কি হ'ব 8/9। তো সবৰে লগত যেটো 9 আছে 9 টো মই এলসিয়াম লৈছো ওপৰত কি হ'ব 5 এ 2 7 7 ইয়াতে কিমান 14 14 আৰু ইফালে 8 গলে কিমান থাকি 8 প্লাস কৰিলে 22। এটা আমি ক'ব লাগে ইয়ত চাৰিটাৰ কোনটো 22/9 বহুতে কি ক'ব স্যাৰ এটু বুলি ক'ব 22 দেখা পাইছে কিন্তু হেনেকুৱা নহয় আমি ভাঙি পেলাই চাব লাগিব যদি আমি এটু ভাঙি পেলাই বা এটু ভাঙি পেলাই চাও হা এটু ভাঙি পেলাই চালে কি হ'ব 9 থাকিব ওপৰত 22 মেজ গটেই নাম্বাৰটো থাকিব তাৰ পৰা বাৰ নথকা সংখ্যাটো মাইনাস কৰিলে কি ওলাব 20/9 আছে নেকি 20 আমাক লাগে কি 22/9 আমি এটু ভাঙি চাও এটু ভাঙিলে কি হ'ব তলত 9 আহিব কাৰণ এটাৰ ওপৰত বাৰ আছে ওপৰত গটেই সংখ্যাটো লিখিবা 24 তাৰ পৰা বাৰ নথকাটো মাইনাস কৰিবা কৰিলে ইয়াত কি থাকিব 22/9 মিলিছেনে সোৱা মিলিছে তো উত্তৰ কোনটো হ'ব অপচন বি টো হ'ব এটু আছিল আমাৰ ক্লাছৰ তৃতীয়টো প্ৰশ্ন বুজি পাই আছে ইয়ালৈকে which one of the following will completely divide ইয়াক যদি কোনোবাই হৰণ কৰিব বিচাৰে তো এই চাৰিটাৰ কোনটোৱে ইয়াক হৰণ কৰিব পাৰিব ইয়াক চাৰিটাৰ কোনটোৱে হৰণ কৰিব পাৰিব 3 আছে 93টা 3 আছে 94টা 3 আছে 95টা তো 3 93টা মই কি লৈছো কমন লৈছো প্লাস মাইনাসৰ এটা কমন লব পাৰে ইয়াত 3 গোটেইটা গুছি গল কিবা আছে নেকি নাই নাই মানে হতে 1 থাকিব ইয়াত 3 93টা গুছি গল এটা 3 থাকি গল 3 93টা গুছি গল দুটা 3 থাকি গল হল ইয়াত কি থাকিব 3 টু দি পাৱাৰ 93 ইয়াতে 1 যোগ 3 আৰু 3 3 গুণ কিমান 9 হল ইয়াতে কি আছে 3 টু দি পাৱাৰ 93 এখানি পূৰণ কৰি 9 10 11 12 12 একে কিমান 13 13 পূৰণ এটো মানে কি ইয়াক 13 হৰণ কৰিব পাৰিব ইয়াক এইটোৱে হৰণ কৰিব পাৰিব অপচনত যদি এইটো থাকে এইটো তুমি শুদ্ধ উত্তৰ দিবা অপচনত যদি 13 থাকে 13 টো শুদ্ধ উত্তৰ আৰু পূৰণ হৈ আছে মি যোৱা তুমি নিজে জানা 5 * 7 মানে ইয়াক কোনে হৰণ কৰিব পাৰে ইয়াক 7 এ হৰণ কৰিব পাৰে নতুবা ইয়াক 5 এ হৰণ কৰিব পাৰে কথা এইটোৱে ইয়াৰ দুটা পূৰণ হৈ আছে মি যোৱা ই হৰণ কৰিব পাৰে নতুবা ই হৰণ কৰিব পাৰে অপচনত যদি ই আছে ইয়াক দিম যদি ই আছে ইয়াক দিম অপচনত কোনটো আছে অপচনত মই 13 টো দেখা পাইছো তো 13 টো দি দিয়া হল ইয়ালৈকে বুজি পাই আছা Find the duplicate ratio. Duplicate ratio বা বৰ্গানুপাতৰ অৰ্থ কি যেতিয়া তোমাক এটা অনুপাত দিয়া থাকিব সেই অনুপাতটোৰ প্ৰথম ৰাশিটোক তুমি স্কয়াৰ কৰিবা দ্বিতীয় ৰাশিটোক তুমি স্কয়াৰ কৰিবা কৰি দুয়োৰে মাজৰ অনুপাত ওলাবা এই নতুন অনুপাতটোৰ নাম হৈছে ডুপ্লিকেট ৰেশিও যাক আমি বৰ্গানুপাত বুলি কওঁ চল ইয়াত কি আছে 3 কি আছিল 5 3 ক বৰ্গ কৰিলে 3 3 9 5 ক বৰ্গ কৰিলে 5 5 25 the answer is 9:25 অপশন বি টো আমাৰ শুদ্ধ উত্তৰটো আছে তো শুদ্ধ উত্তৰ কি হ'ব 9:25 ওকে ইয়াতে সাব ডুপ্লিকেট শব্দটো ইউজ কৰিব পাৰে সাব ডুপ্লিকেট শব্দটো যদি ইউজ কৰে তেতিয়া কি কৰিবা জানা সাপোজ 9:25 সাব ডুপ্লিকেট মানে ইয়াৰ স্কয়াৰ ৰুট ল'ব লাগে ইয়াৰ স্কয়াৰ ৰুট ল'ব লাগে স্কয়াৰ ৰুট অফ 9 মানে 3 স্কয়াৰ ৰুট অফ 25 মানে 5 উল্টাটো কি বুলি কয় সাব ডুপ্লিকেট এটো পে এটো বনালে ডুপ্লিকেট আৰু এটো পে এটো বনালে সাব ডুপ্লিকেট বুজি পাইছা সাগে হ'ব tan θ মানে 3/4 tan sin θ + cos θ ভ্যালু কিমান tan মানে কি tan মানে আছে পারপেন্ডিকুলার বাই বেস মানে কিমান দিয়া আছে 3/4 হল আৰু ইয়াতে আমি জানো পারপেন্ডিকুলারটো কিমান আছে 3 বেসটো কিমান আছে 4 ইয়াতে হাইপোটেনাসটো নাই আৰু তুমি যেকে জানা হাইপোটেনাসটো নিজে নিজে কি হ'ব 5 কিয় এটা ট্রিপলেট হয় ট্রিপলেট মানে কি 4 4 16 যোগ 3 3 9 মিলি পেলাই 25 25 মানে 5 বুজি পালা উলাব লাগে সাইন সাইন মানে কি পারপেন্ডিকুলার বাই হাইপোটেনাস আৰু এটো মানে হৈছে বেস বাই হাইপোটেনাস পারপেন্ডিকুলার মানে কিমান আছে 3 হাইপোটেনাস মানে কিমান 5 বেস মানে কিমান আছে 4 হাইপোটেনাস মানে কিমান আছে 5 দকে যোগ কৰিলে 4 3 কিমান 7 that means answer is 7/5 উলাব দিছিলে উলাই দিছো আমি 7/5 ইয়ালৈকে বুজি পাইছা next question আইছো how many four digit numbers are there between 999 and 3000 আমাক কৈছে 999 আৰু 3000 ৰ মাজত 4 digit সংখ্যা কি আছে তো আমি ইয়াত এটা বস্তু জানো 4 digit সংখ্যা কোৰ আৰম্ভ হৈছে 1000 তাৰপিছত কিমান 1001 টা 1002 একদম লাষ্টটো কি হ'ব মাজত হদিছে না মাজত হদিলে লাষ্টটো কি দিবা 2999 কছ এত বিটুইন বুলি কোৱাৰ লগে লগে এই সংখ্যাটো কিন্তু ইনক্লুড নহব না ইয়াৰ মাজত বুলি কৈছে না মাজত বুলি 3000 টো লিখিব নোৱাৰা যদি কলে হয় ফ্ৰম বুলি কলে হয় 999 পৰা 3000 লৈকে বুলি কলা তেতিয়া 3000 টো লিখিব পাৰিলা হয়
এবাৰ মাজত বুলি কৈছে 2,999 টো লিখিব লাগিব চল ইয়াতে আমি কি কৰিম এটো কিউ এপি হৈ আছে কিয় মাজত গেপবোৰ সমান সমান 1 1 আছে তো ফৰ্মুলা লিখিম an equal to a plus n minus 1 into d এটো কিহৰ ফৰ্মুলা এটো এপি ৰ ফৰ্মুলা an মানে হৈছে 2,999 a মানে 1000 ইফালে আইলে minus 1000 d মানে কিমান 1 কাৰণ 1 কিয় এটো বাই টু মাইনাস কৰিলে 1 হ'ব তো 1 হলে লিখি লাভ নাই অকল কোন দেখিব n minus 1 এটো বাই টু মাইনাস কৰা 999 ইয়াতে 1 থাকিব আৰু মাইনাস 1 ইফালে আইলে প্লাস 1 দিস ইকুয়াল টু n আৰু 1999 লৈ যে 1 যোগ কৰা आंसर কিমান হ'ব आंसर হ'ব 2000 to 2000 কোড আছে সিট আছে তো সিট হৈছে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট টু সোয়া the probability that a number selected at random from the number 1 to 15 একর পৰা 15 লৈকে আমাক কেটামান সংখ্যা দিয়া আছে সংখ্যা কেটা আমি কবলে 4 ৰ মাল্টিপল হোৱা সংখ্যা কিমানটা আৰু তাৰ সম্ভাৱিতা কিমান আমি জানো সম্ভাৱিতা হলে টোটালটো তলত লিখিব লাগে টোটাল নাম্বাৰ কিমানটা 15টা 4 ৰ মাল্টিপল মানে হৈছে কি ইয়াত 4 দি হৰণ যোৱা সংখ্যা কি আছে 4 আছে 8 আছে 7 3 গুণ 12 আছে আৰু কিবা আছে নেকি নাই 4 দি হৰণ যোৱা সংখ্যা তিনটাই আছে তো ওপৰত লিখা 3 হল কাটা কাটি যায় যদি লিখা 3 1 গুণ 5 3 গুণ आंसर কিমান 1/5 অপশন সি টু উত্তৰ ঠিক আছে সবৰে পইচা বুজি নেক্সট টু কৰিব পাৰি in a circle of radius 21 cm এটা বৃত্ত আছে বৃত্তটোৰ ব্যাসাৰ্ধ 21 cm okay an arc subtend an angle of 60 degree at the center suppose এটো এটা বৃত্ত হয় এটো সেন্টার সেন্টার এটো রেডিয়াস কিমান 21 এটো রেডিয়াস কিমান 21 আর রেডিয়াস দুটাৰ মাজত যেটো কোণ হে কোণটো কিমান দিয়া আছে 60 ডিগ্ৰী আৰু এই জায়গাখিনি কি বুলি কয় এই যে জায়গা তুমি দেখিছা এই জায়গাখিনি অসমেৰ বৃত্ত কলা বুলি কয় ইংৰাজীত কি বুলি কয় সেক্টৰ সেই সেক্টৰখিনি কি ওলাব লাগে এৰিয়া আৰু এৰিয়া অফ সেক্টৰৰ ফৰ্মুলা হৈছে θ/360 into pi r square θ মানে কিমান 60 তলত কি আছে 360 pi value to বহাব লাগিব 22/7 আৰু 21 into 21 এটো আমাৰ কি হয় ৰেডিয়াস হয় 0 0 কাটিলো 6 দি 1 কাটিলে কেইবা 6 বাৰ ঠিক আছে হাতে দি 1 কাটিলে কেইবা 3 বাৰ হ'ব 3 দি 1 কাটিলে কেইবা 2 বাৰ আকৌ 2 দি 1 কাটিলে কেইবা 11 গুণ অকল লাষ্টত কি বাছি থাকিল 11 আৰু 21 আৰু 11 আৰু 21 পূৰণ কৰি চোৱা 11 আৰু যদি 21 পূৰণ কৰা आंसर কিমান হ'ব 231 सीट আছে উত্তৰ 231 সেন্টিমিটার স্কয়ার ইয়াছে না বুজি পাইছা যে কিহৰ প্ৰশ্ন সেক্টৰৰ প্ৰশ্ন যাক আমি বৃত্ত কলা বুলি কওঁ হবে হ'ব ওকে এটা আছিল আজিৰ ক্লাছৰ কোৱেশ্চন আৰু ইয়াৰ পিছৰ ক্লাছত আৰু কেটামান কোৱেশ্চন আমি সলভ কৰিম কম টাইমত আমি বেসিকে কোৱেশ্চন কৰিম মানে যাতে টাইমটো যিমান পৰিমাণ তোমাৰ সেভ কৰিব পাৰো কাৰণ একটা কোৱেশ্চন কৰি একলে 45 মিনিট ল'ব পাৰে 1 ঘণ্টা ল'ব পাৰে কিন্তু এনেকৈ নহয় 15-20 মিনিটৰ ভিতৰত যাতে একটা কোৱেশ্চন শেষ হ'ব পাৰে 10টা বা 12টা কোৱেশ্চন তাৰ ওপৰত চেষ্টা কৰিম তো ক্লাছটো সেকেন্ড পাইছে জনাবা নেক্সট কিবা টপিক যদি লাগা আছে কমেন্ট কৰি জনাবা কিবা ৰিলেটেড কোৱেশ্চন লাগা আছে কমেন্ট কৰি জনাবা যেখিনি লাগে হেল্প কৰিব চেষ্টা কৰিম ওকে তো চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন ধন্যবাদ